ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ ডক্টৰ ৰবি কোটাৰ বিদায়ী মুখ্য সচিব পৱন বৰঠাকুৰৰ পৰা দায়িত্ব গ্ৰহণ ডক্টৰ কোটাৰ লোকসেৱা ভৱনত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দায়িত্ব গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য প্ৰশাসনৰ মুৰব্বীসকল আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু অংশগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ ৰবি কোটাৰ মাতৃও ডক্টৰ ৰবি কোটা 1993 বেটছৰ অসম মেঘালয় কেডাৰৰ আইএছ বিষয়া 2026 এপ্ৰিললৈকে মুখ্য সচিব পদত থাকিব ডক্টৰ ৰবি কোটা আজি ডক্টৰ ৰবি কোটাই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য সচিব হিচাপে বিদায়ী মুখ্য সচিব পৱন বৰঠাকুৰৰ পৰা আজি দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ৰবি কোটাই আজি লোকসেৱা ভৱনত ডক্টৰ ৰবি কোটাই ৰাজ্যৰ মুখ্য সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে বিদায়ী মুখ্য সচিব পৱন বৰঠাকুৰৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে ডক্টৰ ৰবি কোটাই 1993 বেটছৰ অসম মেঘালয় কেডাৰৰ আইএএছ বিষয়া ডক্টৰ ৰবি কোটা এই সুদীৰ্ঘ সময় যিখিনি সময় মই চিফ সেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ মই ভাল পাইছোঁ যে সেইখিনি সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা বহুত কাম হৈ গ'ল আৰু চৰকাৰখনৰ ইমান ক্ষিপ্ৰগতিৰে কাম কৰিলে বহুত ৰেকৰ্ড ব্ৰেকিং কাম কৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেতৃত্বত এইবিলাক কামবিলাক হৈ গ'ল সেই সময়ত যে মই ইয়াতে অসমৰ মুখ্য সচিব হিচাপে ইয়াতে কাম কৰিবলৈ পালোঁ আৰু আমাৰ গোটেই আমাৰ বিষয়াসকল কৰ্মচাৰীসকল সকলোৱে মিলি এটা ডাঙৰ টিম আছাম হিচাপে কাম কৰিবলৈ পালোঁ সেইটো কাৰণে মোৰ মনত যথেষ্ট সন্তুষ্টি আছে নতুন মুখ্য সচিবক পৰামৰ্শ আগবঢ়াবলগীয়া তেনেকুৱা একো নাই কাৰণ তেখেতে এজন বৰ অভিজ্ঞ ব্যক্তি তেখেতে অসমৰ মানুহ চিনি পায় গোলাঘাট যোৰহাট শিৱসাগৰ এইবিলাকত উপায়ুক্ত হিচাপে কাম কৰি আহিছে তেখেতে ৱৰ্ল্ড বেংকত কাম কৰিছে ফাইনেন্স কমিশ্যনত কাম কৰিছে ফাইনেন্সতে যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি গতিকে তেখেতে নিশ্চয় যিবিলাক আগতে যিবিলাক চেলেঞ্জ আহি আছে সেইখিনি ধুনীয়াকৈ কৰি পেলাই আমাক অসমখনৰ উন্নতিৰ দিশত আগবঢ়াই লৈ যাব পাৰিব সেইকাৰণে মই তেখেতক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া 31 বছৰৰ মোৰ চৰকাৰী জীৱনত ভালেমান বছৰ মই অসমত কাম কৰিছোঁ আৰু আমাৰ মুখ্য সচিব এটা অনুষ্ঠান হিচাপে এইটো যি দৈত্য আছে তাৰ পৰা এই দৈত্যটো পালন কৰিবলৈ আগবাঢ়ি যাওঁতে আমাৰ পৱন বৰঠাকুৰ ছাৰ নিচিনা অভিজ্ঞ ব্যক্তি পৰা আৰম্ভ কৰি যিমান আমাৰ আগৰ চিফ সেক্ৰেটাৰীসকল আছে তেওঁলোকৰ যি অৱদান আছে সেইকেইটা আমি আগবাঢ়ি লৈ যাব লাগিব আৰু নতুনকৈ যি এতিয়া চৰকাৰ যি ক্ষিপ্ৰগতিতে কাম কৰি আছে সেইটোৰ লগতে লাগি থাকি আৰু সকলোৰ সহায় সহযোগিতাত যিমানেই হ'ব পাৰে মোৰ ক্ষমতাৰ ভিতৰত মই মানে 24/7 কামত লাগি কাম কৰিবলৈ মই চেষ্টা কৰিম তাৰ কাৰণে সকলোৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ অৰ্থনৈতিক বিষয়ক এইটোতো চালে আপুনি এটা বস্তু নহয় বহুতকেইটা বস্তু আহে ইয়াত যি ধৰণত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এতিয়া প্লেনিং হৈছে এতিয়া যোৱা বছৰ যদি চাই আৰু যথেষ্টমান আমাৰ বাজেটতে হওক ইউটিলাইজেশ্যনে হওক 80% 82% কেতিয়াও হোৱা নাই এই ধৰণত এটা স্পীড যি পাইছোঁ তাৰ বাহিৰত ইণ্ডিভিজুৱেল মানুহৰ যি এমপ্লয়মেণ্টে হওক বা ধৰক আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমাজৰ মহিলা আছে যুৱক আছে সকলোৰো চোৱা চিন্তা কৰিব লাগিব এই গোটেই মিলি এটা বহুতকেইটা পলিচিজ লগ লাগি এটা সিংক্ৰনাইজড ৱে মানে সব বস্তু লাগি নিজে কাম কৰিব লাগিব আগবাঢ়ি লৈ যাব লাগিব এইটো লেভেলত আহি পাইছোঁয়ে এতিয়া আহা 2 বছৰ 3 বছৰ 4 বছৰ আৰু বেছিকৈ সেইটো স্পীডত আমি কৰিলে অট'মেটিকেলি আমাৰ ইকনমিক ডেভেলপমেণ্ট হ'ব বুলি আমি ভাবিছোঁ এতিয়া ধৰক এতিয়া আমাৰ যোৱা 2 বছৰৰ পৰা যিকেইটা অংক বা যি ধৰণত কাম চলিছে এই দুৰ্নীতি এতিয়া এইটো এটা ইণ্ডিভিজুৱেল মানুহ হিচাপে নহয় এটা ব্যৱস্থাত বিভিন্ন ধৰণৰ খেলিমেলিৰ কাৰণে বস্তুবিলাক হয় আৰু এটা পৰিৱেশ ক্ৰিয়েট কৰিবলৈ সৃষ্টি কৰিবলৈ এটা সময় লাগে এইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু মই আশা কৰোঁ যি ধৰণত কাম কৰি মানুহ যদি ভাল পায় আৰু মানুহ খালী থাকি কিবা বেলেগ এনেকুৱা বেয়া কথাবিলাক নাভাবাকৈ কাম কৰি এটা ছেটিছফেকশ্যন মানুহ কেনেকৈ দিব পাৰোঁ সেইটো আমি চেষ্টা কৰিব লাগিব মানুহ সেইটো
পজিটিভ ছাইডত যদি সোমালে নিজে কিবা বেয়া কাম কৰিবলৈ চিন্তা কৰিব মানে এক দুইবাৰ এইটো কৰিলে মোৰ বদনাম হয় মোৰ ফেমিলি বদনাম হয় এনেকুৱা এটা বস্তু তেওঁলোকৰ মনত আনিব লাগিব মই আশা কৰিছোঁ আমাৰ কৰ্মচাৰীৰ বা বিষয়াসকলৰ তেওঁলোকৰ এছ'চিয়েশ্যনে হওক আৰু অনুষ্ঠানবিলাকে হওক সদায় আমাৰ লগতে কাম কৰিবলৈ চেষ্টা কৰি আছে আমি আশা কৰিছোঁ অতি সোনকালে এইটো এটা পৰিৱৰ্তন আহিব বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ